সকলোকে স্বাগতম কৰিলোঁ আজিৰ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ ভালেই চাগে। আমি খাব আহিলোঁ চাহ। ৰাতি টোপনি ধৰিলে ভালকৈ গা চা বেয়া নেকি? ইমান ঠাণ্ডা মাণ্ডা কৰি ঘৰলৈ মনত পৰিছে এইকেইদিন 5 দিন হৈ গ'ল ন। তো আজি কালি ৰাতিপুৱা ভাগৰ লাগিলে, সোনকালে সুধিলোঁ ইয়াতে এটা ধুনীয়া জেগাত থাকিলোঁ, ভাল লাগিলে থাকি। আপোনালোকক দেখাব আৰু ভিডিঅ'ত, আপোনালোকে চাই থাকিব। ৰাতিপুৱা সোনকালে উঠি মুখ হাত ধুই কিনে ব্ৰাছ চ্ৰাছ কৰি বাকী তাৰমানে কালি ভাতটো কমকৈ খোৱালে নে কি ইমান নাজানো, সোনকালে ভোক লাগিলে তো সেইকাৰণে হোটেলত কিবা এটা খাবলৈ গুচি আহিলোঁ। বাকী ট্ৰেইন আছে, ট্ৰেইনটোৰ টাইমটো আছিলে 9:48 আছিলে, কিন্তু এতিয়া 1টা বজাত দেখাইছে, কিবা লেট দেখাইছে। বাকী অকণমান দেৰি পিছত গম পাম। মই শৰতৰ পুতেক শৰৎ বসুমতাৰী। যিহেতু ট্ৰেইন লেটে আছে সেইকাৰণে আমি গোটেইখিনিয়ে বহি কিনে কথা পাতিছোঁ, ধুনীয়াকৈ বস্তুবিলাক চাইছোঁ অফিচত। তো নেক্সট টাইমটো আহিবলৈ বহুত দিন লাগিব, গম পোৱা নাই। তো আমিও ভাবিছোঁ আমাৰ তাতো এটা অফিচ বনোৱাৰ কথা, তাকে আলোচনা কৰি আছোঁ এই ছাৰৰ লগত। এবাৰ দেখাই দিয়ে আমাক ছাৰ। আৰু আজি আমাৰ ছাৰৰ চেনেলটো 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। আৰু নতুন ভিডিঅ'টো বৰ্তমান 7,000 ওপৰত ভিউ আহি আছে। 8,000 আৰু আপোনালোকেও চাব। চেনেলটোৰ নাম বোকাৰ পদুম। বোকাৰ পদুম কেনেধৰণৰ কি চেনেল? আচলতে আমাৰ এই চেনেলটোত হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ এইকেইটাৰ ওপৰত নিৰ্ভৰ কৰি গোটেই কণ্টেণ্টবিলাক আহিব। আমি মানে কিছুমান নথকা নোহোৱা বস্তু, যিটো নেকি আমি মানুহে গম নাপায়, ৰাইজে গম নাপায়, সেই বস্তুটো আমি উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ। খুচৰি মানে যেনেকৈ মানে কুকুৰাই খুচৰি হেৰি কিবা কিবি দানা উলিয়াই খায় নাই, তেনেকুৱা ঠিক তেনেদৰে আমি খুচৰি কণ্টেণ্ট কিছুমান উলিয়াইছোঁ। হিষ্ট্ৰীৰ পৰা, আৰ্টৰ পৰা, কালচাৰৰ পৰা বস্তুটো কি আছিলে সেইখিনি আমি জানিবলৈ মানে ৰাইজক জনাইছোঁ। নিজে গম পাইছোঁ আৰু ৰাইজকো জনাইছোঁ। নিজৰো জ্ঞান বাঢ়িছে, ৰাইজৰো অলপ কিবা এটা পাইছে। তো সেইটোৱে হৈছে কণ্টেণ্ট আমাৰ। গতিকে আৰু কি যিমান খুচৰিব পাৰোঁ খুচৰি থাকিম ভৱিষ্যতে। মানে বোকাৰ পদুমটো আনিবলৈ হ'লে এতিয়া কি কৰিব লাগিব? পানীত নামিব লাগিব। জোতা মানে ভৰিত খুচিব পাৰে জোতা নিপিন্ধিলে। গতিকে বহুতখিনি সমস্যা আছে। জোকে ধৰিব পাৰে, ঘৰিয়ালে ধৰিব পাৰে। তথাপি আমি আগবাঢ়ি গৈছোঁ যাতে বোকাৰ পদুম পাহি আমি আনিব পাৰোঁ ছিঙি। সেইটোৱে কণ্টেণ্ট। ধন্যবাদ। চ' ৰাইজসকল, আমি বৰ্তমান ষ্টেচনলৈ যাবলৈ ওলালোঁ আৰু বেটেৰী ৰিক্সা 2খন মতা হৈছে। এখনত বেগখিনি যাব, এখনত মানুহখিনি যাম, কিন্তু খোজকাঢ়ি যোৱাৰ সুবিধা আছে বোলে। বাকী কি হয় দেখা যায়। আৰু এয়া হৈ গ'ল আমাৰ অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ অফিচ। বাকী আমাক বডোফা হাউচ বুলিও কোৱা হয়। আৰু এই অফিচত আমাৰ সকলো ডাঙৰ ছাৰবিলাক, কেন্দ্ৰীয় সমিতিৰ ছাৰবিলাক থাকে। তো সেইকাৰণে আমি ইয়াত বহুত ৰুল ৰেগুলেশ্যন মানি থাকিবলগীয়া হৈছে। আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক আমাৰ বডোফা হাউচৰ বিষয়ে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাকী আগন্তুক দিনত যদি আকৌ কেতিয়াবা আহোঁ, ছাৰহঁতৰ লগত কথা পাতি কিনে আৰু অলপ দীঘলীয়াকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বাকী আমি এতিয়া ষ্টেচনলৈ খোজকাঢ়ি গুচি আহিলোঁ। আমাৰ বোলে আকৌ আমাৰ মানুহবিলাক তাৰমানে 2ভাগ 3ভাগ হৈ কিনে লাহে লাহে আহি আছে আৰু। তো ব'লক তেনে আমি ভিডিঅ'টো আগুৱাই গৈ থাকোঁ। গ'ল আমি কোকৰাঝাৰ ষ্টেচন পাইছোঁহি আৰু। কি ধুনীয়া বে। তামোল ভিতৰত পাম নেকি? তামোল পিছত খাবি, বেগটো নি ঠাণ্ডা আছে খাম। নিলাং নেকি? কোনফালে বহি আছে? সেইটো সিহঁতি ইয়াত নাই, দিয়া মতে বজাৰ গৈছিলে। ধৰ বৈ আহিলে নেকি? সিহঁতি আহিও মানে দুজনী আছে বুলি বাদ দে, যোন থাকিলেও নাথাকে নিজৰ বুলি নহয়, মুঠতে এফাল লৈ যাচোন। প্ৰথমতে নিজৰকেইটাকে লওঁ, আকৌ এবাৰ আহিম আৰু তাৰপিছত আৰু সেইকেইটা হয় তহঁতি আহি গ'লি। আমি খোজকাঢ়ি যাওঁ। আমি কামাখ্যা এক্সপ্ৰেছ নহয়, আমি যাম হজু। ৰাইজসকল,
আমাৰ কোকৰাঝাৰৰ ষ্টেচনটো বেলেগ ষ্টেচনলৈকে ধুনীয়াকৈ সজাই পৰাই তাতকৈ অলপ বেছি ভাল দেখিবৰ কাৰণে যি ধুনীয়াকৈ একদম ৱালত আমাৰ বড়ো কালচাৰ কেনেকৈ আৰ্ট কৰি কিনে দেখুৱাইছে বহুত একদম নথৈ আনন্দিত আৰু বহুত ভাল পাইছোঁ বাকী আমি সকলো লগতে একলগ হৈ কিনে বহিছোঁ কথা বতৰা পাতিছোঁ অলপ জিৰাইছোঁ কাৰণ ট্ৰেইনখন একদমেই লেট আছে এতিয়া আৰু ইয়াৰ বগৰী বৰ মিঠা পাৰিলে যদি পাৰোঁ তাৰমানে ঘৰলৈ বগৰী অলপ লৈ যাম বুলি ভাবিছোঁ আৰু আমাৰ তাত মিটিঙৰ জেগাত আছিলে বগৰীটো সস্তা ইয়াত আকৌ দাম বাকী ট্ৰেইনৰ কাৰণে ৰখি আছোঁ ট্ৰেইন অহা নাই তো আমাৰ কোকৰাঝাৰটো ভজু যাত্ৰা আৰম্ভ হৈ গ'ল আমাৰ ট্ৰেইন আহিলে আমি ট্ৰেইনত উঠিলোঁ ধুনীয়াকৈ তামোল এখন ভৰাই ল'লোঁ আৰু পকতিয়াই গৈ আছোঁ এই আগৰবাৰ আহোঁতে আমি গোটেইখিনি বেলেগত পৰিলোঁ নহয় একদম বেয়া উল্টা পুল্টা আৰু মইতো ৰিজাৰ্ভেশ্যনত আহিয়ে পোৱা নাই আৰু কিন্তু এতিয়া ঘূৰি যাওঁতে আকৌ এটা দবাতে গোটেইখিনি পৰিছোঁ পূৰা ফুল এনজয় কৰি যাওঁ গৈ মজা লাগিব আৰু যিহেতু এই ভতিজা ঘৰৰ পৰা মোবাইল দি পঠিয়াইছিলে এতিয়া টেপিলোঁ আৰু তই ঘৰত গৈ কিনে মোবাইল নাপাওঁ আৰু বাকী আমি ধুনীয়াকৈ গৈ আছোঁ ইয়াত মোৰ কিছুমান আছে ইয়াত ভাইটি আছে কিছুমান বয়সতকৈ সৰু ভাইটি আছে কিছুমান এইজনো দাদা আৰু এইফালে আদৈ অলপ বনাইছে নমস্কাৰ পানী কেনেকুৱা দাদা 20 টকা ক'ত পাইছহি এতিয়ালৈকে গম পৰা নাই গৈ আছোঁ উঠি ল'লোঁ মোৰ নিজৰ জেগা আন্ধাৰ হ'ল দিয়া ঠিক আছে যাওঁতে একেবাৰে ভোজো পাওঁ মানে ৰাতিপুৱা ভালেই লাগিছে ইয়াত ডিজে গান লগাইছে ৰাইজসকল এতিয়ালৈকে প্ৰায় 3বাৰমান চেকিন আহিলেই সেইজনত টিকেট নাই শুই আছিলে শুওঁতে একদম উঠাটো খাই তেওঁ যায় ক'ৰবাত আৰু গৈ আছোঁ ক'ৰবাত তাৰমানে দুটা জেগাৰ নাম কৈ দিলে একদম তেতিয়াই উঠুৱাই নি কিনে ছাইডত কথা পাতিছে এতিয়া তাকে চাই আছোঁ খেলটো ৰাইজসকল আমি খাইছোঁ প্ৰথম ট্ৰেইনত অৰ্ডাৰ দি কিনে ভাত 160 টকা প্লেট আমি খাই আছোঁ আৰু ভাই ককাই দুটাই কেনেকুৱা সোৱাদ না মজা বেয়া দম দি দিছে গ'লগে
টিকেট ব্যৱহাৰ জানে কালি পইচা লোৱা ল'লেই উঠিলেই হয় গোটা টোৱাই থৈ দিছোঁ মই এনেকে পইচা লোৱা আৰু উঠাম বোলে নহয় এইকেইটা মাতি কিনে পইচা নিছিলে যে আপুনি কৈছিলে যে চাইডত মই ক'লো পইচা মিলালে কাৰণে বহি আহিলে ভাবছা নেকি চ' ৰাইজসকল আমি মৰিয়নি জংচন পাৰ হৈ কিনে এতিয়া বৰ্তমান গৈ আছো গোটেই ধুমুহা বোলে কেলা সাংঘাতিক আন্ধাৰ কেইঘণ্টা হ'লো হেৰি কি হ'ল 12টা 13 11 12 1 2 3 ঘণ্টা হ'লো আৰু বাছত যিমান মানুহ টোপনি গৈ আছে তাৰ সকলোত চব সাৰ পাই গ'ল সেইটো এটা চনটো পাহৰি গৈছোঁ মই এতিয়া সেইটো এটা পাইছোঁ মই নাইট চুপাৰ গুৱাহাটীৰ পৰা মানে সোণাৰীলৈ গৈ থকা ৰাইজসকল আমি পাই গ'লোহি ভজু ট্ৰেইনটো ৰখিব নেকি এই ৰখ জিৰা এনে দক কোনফালে যাব লাগিব ইফালে পাৰ হৈ দিব লাগিব বাই বাই দি দে ট্ৰেইনখনক বাই বাই ada baji তোমার ada এবারে আলে মাদে বিও মাদে এতিয়া আমাক নিবলৈ গাড়ী আহি গ'ল এতিয়া আমি যাওঁ ট্ৰেইনৰ চিৰি পাৰ হৈ কিনে গাড়ীত উঠিবলৈ যাওঁ ঘৰ পামগৈ আৰু বেছি দূৰ নাই এইখনেই বাহাৰ নেকি নহয় ডাঙৰ হে ষ্টপ ইট ষ্টপ কি ক'লে কেনেকৈ হ'ব আমি উলমি গৈছো ঘৰলৈ তামোলৰ ঠুকা লিখা বাকী আমি পাইছোহি ভেটিজান কোনফালে কোন যাব ওই ভাইটি ৰাস্তাটো কোনটো জোতাটো হাতত লৈ ল'বি দেই বাই বাই টাটা কোকৰাঝাৰৰ পৰা আহি ৰাতিপুৱাই গৈ আছো ঘৰলৈ বাই বাই লাভ ইউ থেংক ইউ